এন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চাওঁআহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ দিগম্বৰ জৈন মন্দিৰৰ লগতে ডিব্ৰুগড়ৰ নতুন বজাৰস্থিত জৈন মন্দিৰত মহাবীৰ জয়ন্তী উপলক্ষে পূজা পাঠৰ লগতে এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰে। ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহুৰ সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ চহৰখনৰ উপকণ্ঠত ডিব্ৰুজান জালাননগৰ স্কুল খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱাৰ ভাগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু অভিনেতা অৰুণ হাজৰিকাই। এইবাৰ এই বিহু সন্মিলনৰ বিশেষ আকৰ্ষণ জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালীৰ লগতে বিভিন্ন কণ্ঠশিল্পীৰ গীতৰ শৰাই। ৰাজ্যৰ চৌদিশে ৰঙালীৰ উখল মাখল পৰিৱেশ। আৰম্ভ হ'ল ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ। চহৰখনৰ স্থানীয় ডিব্ৰুজান জালাননগৰ স্কুল খেলপথাৰত অনুষ্ঠিত হৈছে সন্মিলনখনি। উক্ত সন্মিলনখনিৰ লগত সংগতি ৰাখি দেওবাৰে বিহু মেলাৰ আৰম্ভণি হিচাপে উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। প্ৰথম দিনাৰ এই কাৰ্যসূচীত বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ডিব্ৰুগড়ৰ আকাশ বতাহ মুখৰিত কৰি তোলে। পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসমৰ স্বনামধন্য শিল্পী মাধুৰীমা চৌধুৰীয়ে। বড়ো, ঝুমুৰ, জিকিৰ, জাৰি, বঙালী, মাৰোৱাৰী, মিচিং, কাৰ্বি সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ৰাজপথত সৃষ্টি কৰে বিশাল সাংস্কৃতিক মালাৰ। খুব ভাল লাগিছে ডিব্ৰুগড়ত আজি ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ এই জাতি ধৰ্ম নিৰ্বিশেষে যি শোভাযাত্ৰা আমাৰ লোক সংস্কৃতিৰ যি এক নিদৰ্শন দাঙি ধৰে তেখেতসকলে এই শোভাযাত্ৰাৰ জৰিয়তে, সেই শোভাযাত্ৰাত এগৰাকী ময়ো অংশ ল'বলৈ পাই মই নিজে খুব আনন্দ পাইছোঁ। আৰু মই এই ডিব্ৰুগড় পূৰ্বাঞ্চলীয় ৰঙালী বিহুৰ সকলো কৰ্মকৰ্তা কলাকুশলীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে এই চেগতে মই সমূহ ডিব্ৰুগড়বাসী ৰাইজলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আৰু অসমীয়া নতুন বছৰটো যেন সকলোৰে কাৰণে সুখৰ হয়, শান্তিৰ হয় আৰু আনন্দৰ হয়, ঈশ্বৰৰ ওচৰত তাকে কামনা কৰিছোঁ। নৈ লৈ হালিলে নদালি ভলকা, পথাৰলৈ হালিলে এ বুকুৰে কামিহাৰ হ'ল ডালি ডালি, ঐ কালৈ চিন্তা কৰি থাক, ঐ এইবেলি পানীয়ে মাৰিলে, পানীয়ে মাৰিলে অহা বেলি আহুদান নাই কিব
মালয়া আমাৰ মনটো মালয়া আমাৰ মনটো মামি চিতিয়া। ডিব্ৰুগড় বুলি ক'লে এটা নাম হয় আৰু ডিব্ৰুগড়ত মানে বিহুবিলাক খুব উলহ মালহেৰে খুব আন্তৰিকতাৰে যে বিহু পাতে তাৰে এইটো এটা জ্বলন্ত প্ৰমাণ। আৰু এই বিহুখনৰ এটা বিশেষত্ব আছে, ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে এই বিহুখনত সকলো ৰাইজে মানে একত্ৰিতভাৱে এই অনুষ্ঠানভাগত মানে সহযোগ কৰে। আৰু এইকাৰণে এই বিহুখনৰ ঐতিহ্যটো বিশেষত্ব সেইটো। আজি 25 বছৰ হ'ল, এই 25 বছৰীয়া আজি মানে আৰম্ভণিৰ দিনটোত ৰাইজৰ যিটো বিপুল সঁহাৰি, সেই সঁহাৰিটো সঁচাকৈ মই ভাবোঁ যে অসমৰ কাৰণে আমাৰ এটা আদৰ্শ হওক যে আমি অসমীয়া ৰঙালী বিহু যে সকলোৱে পাতিব লাগে, ইয়াত কোনো ভাগ বিভেদটো নাই, সেই বস্তুটো বাৰ্তাটো যাতে গোটেই অসম নালাগে ভাৰতবৰ্ষত যাওক, সেইটো মই কামনা বাৰু বিহু বুলি দেহু দিও যাহালে দেৱে দৰি কনাও মানে ফালি উজালে কুহি মানে ফালি উজালে কুহি কেঁচানো খান পকা খান নকৰিবি চেনে হিয় নহলি। এই সুযোগতে আজি মানে এটা সাংস্কৃতিক শোভাযাত্ৰা আছে, এই শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিবলৈ পাই নিজেই মই আনন্দিত হৈছোঁ। আৰু মই আশা ৰাখিছোঁ এই 5 দিনীয়া কাৰ্যসূচী যাতে সুচাৰুৰূপে পালন হয়। বিহু সন্মিলনখনিৰ অন্যান্য প্ৰতিযোগিতাসমূহ বিয়লিৰ ভাগত অনুষ্ঠিত হয়। লগতে 23 এপ্ৰিল তাৰিখে সদৌ অসম ভিত্তিত বিহুৱতী আৰু হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মুখ্য আকৰ্ষণ 24 এপ্ৰিল আৰু 25 এপ্ৰিল প্ৰিয়ংকা ভৰালী আৰু জুবিন গাৰ্গৰ গীতৰ শৰাই। ইমান ধুনীয়া পৰিৱেশ হৈছে, ভাবিব নোৱাৰি। চবে গোট খাইছে, চবে মিলি হেৰি কৰিছে। মই এটাই কথা ক'ম, এই 5 দিন চবে এনজয় কৰক, ফূৰ্তি কৰক, বঢ়িয়াকৈ সফল কৰক, সেইটোৱে লাগে। আমি বহুতেই যোৱা 40টা বছৰ খুব ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিলোঁ আৰু আজি প্ৰায় এবছৰ ধৰি আমাৰ ইয়াত পলস কেতিয়াবা পৰি যিখন ওখ হ'ল আৰু আজি অনুভৱ কৰি পাইছোঁ। আমাৰ আজি শোভাযাত্ৰাৰ বাবে বিভিন্ন জনগোষ্ঠীয় দল ইতিমধ্যে আহি পাইছে আৰু খন্তেক পিছতে ইয়াৰ পৰা আমি গেৰাম বজাৰ হৈ নালিয়াপুৰ হৈ তেজপুৰ হৈ আকৌ উভতিম। গতিকে খুবেই ভাল লাগিছে। সুবোধ পাছৱানৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ স্থিত দিগম্বৰ জৈন মন্দিৰত আজি মহাবীৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱাৰ ভাগত চহৰখনত এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। তাৰোপৰি স্থানীয় জৈন মন্দিৰসমূহত দিনৰ ভাগত ধৰ্মীয় ৰীতি নীতি অনুসৰি পূজা পাঠৰ আয়োজন চলে। ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ স্থিত দিগম্বৰ জৈন মন্দিৰত আজি মহাবীৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিগম্বৰ জৈন সমাজৰ উদ্যোগত আয়োজিত মহাবীৰ জয়ন্তী উপলক্ষে পুৱাৰ ভাগত চহৰখনত এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। তাৰোপৰি স্থানীয় জৈন মন্দিৰসমূহত দিনৰ ভাগত ধৰ্মীয় ৰীতি নীতি অনুসৰি পূজা পাঠৰ আয়োজন চলে। শোভাযাত্ৰাত ভক্তসকলে মহাবীৰৰ বিভিন্ন বাণী প্ৰচাৰ কৰাৰ লগতে মাৰোৱাৰী সমাজৰ মহিলাসকলে ধৰ্মীয় গীত মাত পৰিৱেশন কৰি শোভাযাত্ৰাৰ শোভাবৰ্ধন কৰে। चरणों में बहती नदियाँ गंभीर मनोरम लगती है, मान सम है अद्भुत जिसकी शोभा न्यारी लगती है। भक्तों की ये भीड़ लगी है आज प्रभु जी के घर में, जयकारों का शोर मचा है धरती में और अंबर में। জয়ন্তী হয় আমি बहुत ভালকে মনাও और আমি याद जियो और जीने दो, ये हम लोग का महावीर भगवान का दिव्य संदेश है। बहुत इंतजार करूँ महावीर जयंती। आज क्या है महावीर। শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে। ভগৱান মহাবীৰৰ আজি আমি 2/3 আমি জন্মোৎসৱ মনাই আছোঁ, মানে 2623 জন্মোৎসৱ মনাই আছোঁ। ভগৱান মহাবীৰৰ
মেইন আছিলে সন্দেশ আছিলে অহিংসাই পৰম ধৰ্ম। আমি যি বস্তু ভাল নাপাওঁ এইটো তেনেকুৱা বেলেগৰ লগত কৰিব নালাগে। নিশ্চয় আজি যি ভগৱান মহাবীৰৰ যি সিদ্ধান্ত আছিলে এইটো আজি আমাৰ বৰ্তমান যুগৰ মানে প্ৰয়োজন আছে। সকলো আমাক মিলি কিনি থ'ব লাগে, আমি একেলগে থাকিব লাগে, অহিংসাই পৰম ধৰ্ম আছে সেইটো কৰিব লাগে। আজি যি আমি শোভাযাত্ৰাটো যি ওলাইছোঁ সেইটো আমাৰ যি অসমীয়া সংস্কৃতি গায়ন বায়ন দি কিনে আমি আৰম্ভ কৰিছোঁ। তাৰ পাছত এইটো যি কুণ্ডলপুৰ সিদ্ধ ক্ষেত্ৰ মানে এইটো বহুত ডাঙৰ এটা সিদ্ধ ক্ষেত্ৰ আছে, তাৰ একদম ছেম আমি আকৃতি দিছোঁ যে সেইটো আকৃতিটো আপুনি যেনেকৈ মন্দিৰটোত চাই আছে সেইটো আমি মন্দিৰৰ আৰম্ভ কৰিছোঁ। আৰু এটা কথা, এটা আমি भारत इंडिया को भारत नहीं, इंडिया को इंडिया नहीं बल्कि भारत बोलो, ये अभी हमारी सबकी प्राथमिकता है। भारत के प्रधानमंत्री बोल रहे हैं कि भारत बोलो इंडिया नहीं करो। तार ऊपर আমি এটা শোভাযাত্ৰা এটা আমি বহুত আকৰ্ষণীয় এটা শোভাযাত্ৰা ওলাইছোঁ। সেইটো আপোনালোকে চাব যে আৰু স্বদেশীৰ ওপৰত আমি এটা শ্লোগান দিছোঁ যে আমি ইণ্ডিয়ান আছোঁ, ইণ্ডিয়ান কালচাৰ আমাক এডপ্ট কৰিব লাগে, ইণ্ডিয়ান আমাক বস্তু পিন্ধিব লাগে, ইণ্ডিয়ান সংস্কৃতি মানিব লাগে। একেই পৰিৱেশ দেখা গ'ল ডিব্ৰুগড়ৰ নতুন বজাৰস্থিত জৈন মন্দিৰতো। পুৱাৰে পৰা সত্য অহিংসাৰ নীতিৰে মানুহক পোহৰৰ বাট দেখুওৱা মহাবীৰ জৈনক পূজা কৰাৰ লগতে তেওঁক স্মৰণ কৰি তেওঁ দিয়া নীতিসমূহ পালন কৰাৰ প্ৰয়াস কৰা হয়। লগতে এই উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ উপৰিও ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। आज 2623वां भगवान महावीर का जन्मोत्सव मनवा रहे हैं, तो मेरा सबसे यही अनुरोध है कि जो भगवान महावीर का अहिंसा परमो धर्म, अहिंसा नॉन वायलेंस और स्वच्छता अपने को विश्व शांति के लिए उनका जो संदेश है उसी को हम लोग पालन करते हुए वो आगे निकलेगी। ये नया बाजार दिगंबर जैन मंदिर से प्रारंभ होके शहर के विभिन्न मार्गों से घूमती हुई वापस वहां पर ही समापन होगा। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰত শিলচৰ চহৰত এক বিশাল ৰোড শ্বত অংশগ্ৰহণ অমিত শ্বাহৰ। শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰত শিলচৰ চহৰত এক বিশাল ৰোড শ্বত অংশগ্ৰহণ অমিত শ্বাহৰ। এই ৰোড শ্বত প্ৰায় ৭৫,০০০ৰ পৰা ১ লাখ লোকে অংশগ্ৰহণ কৰা বুলি দাবী কৰে কাছাৰ বিজেপিয়ে। এই ৰোড শ্বত অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ডাক্তৰ ৰাজদীপ ৰয়সহ বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই। নিউজ ডেস্ক AN টেলিভিজন। ৰাজপথত দাও দাওকৈ জ্বলি উঠিল এখন গাড়ী। দুলীয়াজানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জ্বলন্ত গাড়ীখনৰ ভিতৰত আছিল এগৰাকী অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীৰ লগতে আছিল অন্য এগৰাকী মহিলা। ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা দুয়োগৰাকীৰ। দুলীয়াজানত ভয়ংকৰ ঘটনা। ৰাজপথত জ্বলিল এখন গাড়ী। জ্বলন্ত গাড়ীখনৰ ভিতৰত আছিল এগৰাকী অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীৰ লগতে অন্য এগৰাকী মহিলা। ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা দুয়োগৰাকীৰ। দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ঘটনাটো সংঘটিত হৈছে। গাড়ীখনৰ গৰাকী অইল ইণ্ডিয়া লিমিটেডৰ খনন বিভাগৰ কৰ্মচাৰী দুলু প্ৰসাদ দাস বুলি জানিব পৰা গৈছে। জ্বলন্ত নেক্সন গাড়ীখনৰ নম্বৰটো হৈছে AS03A7002। অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘণ্টামান হৈছিলে আপোনাৰ ৰানিঙত চলাই আপোনাৰ আহি থাকোঁতে মানে আপোনাৰ সবকে জুই লাগিলে। গাড়ীত অকলে আছিলে আপুনি? গাড়ীত অকলে আছিলে? গাড়ীত মোৰ লগত আৰু এজনী আছিলে মানুহজনো, তেখেত ওলাই গৈছে, আঁতৰি গ'ল।
কি গাড়ী এখন কি গাড়ী হয় আপোনাৰ এখন আমাৰ নেক্সন নাম্বাৰটো AS AE7002 AS03 আপোনাৰ ঘৰ ইয়াতে নেকি? মোৰ ঘৰ আপোনাৰ যোৰহাটত। আপোনাৰ নাম? মোৰ নাম দুলু প্ৰসাদ দাস। ফুৰিব আহিছিলে ইয়াতে? ছাৰ ফুৰিব নহয়, মই এতিয়া আপোনাৰ অল টাইম চাকৰি কৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। দেওবাৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত গুটিপাৰাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উপস্থিত হৈ আনুমানিক 10 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এখন নিৰ্বাচনী সভাত অংশ লয় আৰু বিশেষকৈ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল ইছলামক ক্ষুধাৰ সমালোচনা। সমগ্ৰ ৰাজ্যৰ লগতে এইবাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। সংখ্যালঘু অধ্যুষিত সমষ্টিখনত স্বাধীনোত্তৰ কালৰে পৰা বিজেপি আৰু AGP দলে উক্ত সমষ্টিখন নিজৰ দখলত ল'ব পৰা নাই যদিও এইবাৰ আকৌ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী জাবেদ ইছলামে প্ৰতিজন প্ৰাৰ্থীৰ টোপনি হৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিজন মিত্ৰজোঁটৰ নেতাকৰ্মীয়ে বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰাৰ লগতে অগণন লোকৰ উপস্থিতিত বিশাল সভাত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিশেষকৈ এইবাৰ সমষ্টিখনত ৰাইজৰ মাজত চৰ্চাৰ মূল বিষয়বস্তু হৈ পৰিছে বোকা ছটিওৱাৰ ৰাজনীতি। কোনোবা যদি বাঘ, কোনোবা আকৌ ছাগলী, কোনোবা যদি চালানী মাছ, আকৌ কোনোবা লোকেল মাছ। 21 এপ্ৰিল তাৰিখে বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত গুটিপাৰাত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হেলিকপ্টাৰ যোগে উপস্থিত হৈ আনুমানিক 10 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এখন নিৰ্বাচনী সভাত অংশ লয় আৰু বিশেষকৈ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল ইছলামক ক্ষুধাৰ সমালোচনা কৰে। বিগত দিনত ধুবুৰীৰ ৰাইজে যি ভুল কৰি আহিছে এইবাৰ যাতে আৰু একে ভুলৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ভোটাৰ ৰাইজক বিনম্ৰ অনুৰোধ জনায়। যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ জাবেদ ইছলাম ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত কোনো সন্দেহ নাই। এইবাৰ ধুবুৰীত পৰিৱৰ্তন হ'ব। ধুবুৰীত এইবাৰ তলা চাবি আৰু নাথাকে। তলা চাবি ইতিমধ্যে ধুবুৰীবাসী ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিছে আৰু যিখন হাত ইটো 10 বছৰ আগত মাটিৰ তলত সোমাই আছে আৰু এই হাত ওলাব নোৱাৰে। ৰকিবুল হুছেইনে যিমান চেষ্টা কৰিলেও এই মাটিৰ তলত সোমোৱা হাত 50 বছৰলৈ মাটিৰ তলত থাকিব, চিন্তা কৰিব লগা নাই। এই ইয়াতে বদৰুদ্দিন আজমলে যি ধৰ্মৰ নামত ৰাজনীতি কৰি তলা চাবি ইমান বছৰ 15 বছৰ ওলমাই ৰাখিলে, এইবাৰ ধুবুৰীবাসী ৰাইজে তাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সিদ্ধান্ত লৈছে আৰু হাতীৰ ছবিত জাবেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব, সেই পৰিৱেশ আজি দেখা গৈছে। এই অঞ্চলত গুটিপাৰাবাসী ৰাইজ, নয়াৰঙ্গীবাসী ৰাইজৰ যিটো উৎসাহ, এই উৎসাহে 100% নিশ্চিত কৰিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম বিজয়ী হ'ব। ৰকিবুল ইছলাম এই সমষ্টিটো UDFৰ এটা শক্তিশালী এটা ভেটি আছে। তেওঁলোকে দাবী কৰিছে যে যোৱা 3টা টাৰ্মৰ দৰে এইবাৰো তেওঁলোকে বিজয় হ'ব আৰু ব্যাপক ভোটত বিজয় হ'ব। এই ক্ষেত্ৰত আপুনি কি? এইবাৰ তেওঁলোক নাই বুলি তেওঁলোকেও গম পাইছে, সেইকাৰণে হুজুৰৰ কথা বতৰা দেখিছে, উল্টা পুল্টা কথা বতৰা কোৱা আৰম্ভ কৰিছে। যেতিয়া মানুহ গম পাই যে তেওঁৰ বিপদ অনিবাৰ্য, তেতিয়া অলপমান গণ্ডগোলীয়া কথা কয়। এতিয়া হুজুৰে গণ্ডগোলীয়া কথা কৈ আছে আৰু ৰকিবুল হুছেইনকতো আৰু ধুবুৰীবাসী ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে, কাৰণ তেওঁ ধুবুৰীবাসী ৰাইজক হাতত লাগিলে হাতটো চেনিটাইজাৰে ধুৱে। গতিকে ধুবুৰীবাসী ৰাইজক গলত কোনে চেনিটাইজাৰ লগাইছে? লাগিব ন, কোনে চেনিটাইজাৰ লগায়? ৰকিবুল হুছেইনেতো মানুহ হাতত লাগিলে চেনিটাইজাৰ লগায়। গতিকে যিজন মানুহে ইমান দিন এই গৰীব মানুহৰ ঘামৰ গণ ল'ব নোৱাৰিলে, সেই মানুহে আৰু ক'ত গৰীব মানুহে ভোট দিব? কংগ্ৰেছৰ
গৰীব মানুহে কাক বিচাৰে নিজৰ মানুহ আৰু জাভেদ ইছলাম হ'ল ইয়াৰে নিজৰ মানুহ কংগ্ৰেছে আচলতে কৈছে যে ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে আৰু পইচা যাৰ আছে সেইবিলাকে কি কয় কংগ্ৰেছে কৰিব পাৰে যাৰ কাৰণে যোৱাকালি দেখা গৈছে প্ৰায় ৩,০০০ মানুহ ৰকিবুল হুছেইন ইয়াত মানে প্ৰাৰ্থিত্ব যে লৈছে তাৰ ভিতৰত এইবিলাক কথাও থাকিব পাৰে আপুনি যিবিলাক কৈছে ধুবুৰীত বহুত পইচাৱালা মানুহ আছেতো পইচাৱালা মানুহবিলাকৰ পৰা অলপ পইচা ল'ব আহিব পাৰে সেইটো হ'ব পাৰে আকৌ বিজেপি মাইনৰিটি এলেকাত কেনেকৈ চহাৰি গৈছে দেখিছে নহয় ইয়াততো চব তেতিয়াহ'লে তাৰ মিনিংটো কি গমেই পাইছে অলপ দেৰি আগত মাইনৰিটি মানুহে আজিৰ তাৰিখত উন্নয়ন বিচাৰে ট্ৰিপুল তালাকৰ বিৰুদ্ধে মাইনৰিটি প্ৰতিজনগৰে মহিলা মাইনৰিটি মানুহে বিচাৰে যে এই অঞ্চলৰ সকলো মানুহৰ উন্নয়ন হওক ৰাস্তা ঘাটৰ উন্নয়ন হওক ধুবুৰী মেডিকেল কলেজ কোনে বনাইছে বিজেপিয়ে বনাইছে ধুবুৰী ফুলবাৰী ব্ৰিজ কোনে বনাইছে বিজেপিয়ে বনাইছে গতিকে বনাব লাগিলে উন্নয়ন কৰিব লাগিলে বিজেপিকে লাগিব এজিপিকে লাগিব গতিকে বিজেপি এজিপি বা UPPL মিত্ৰ দলেতো লাগিব গতিকে এই মিত্ৰ দলৰ প্ৰাৰ্থী কোন জাভেদ ইছলাম গতিকে মানুহ উন্নয়নৰ লগত আছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আহিছোঁ অন্য এটা বাতৰিলৈ মৰাণৰ সমীপৰ খোৱাং চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনা নৈশ বাছে খুন্দিওৱাত আহত হৈ বাইক আৰোহী ট্ৰেফিক আৰক্ষী কনিষ্টবল চন্দ্ৰকমল আহোম মৰাণৰ সমীপৰ খোৱাং চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা নৈশ বাছে খুন্দিয়াই এজন বাইক আৰোহী আহত বাইক আৰোহীজন ট্ৰেফিক আৰক্ষী কনিষ্টবল চন্দ্ৰকমল আহোমক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাৰ পাছতেই নৈশ বাছখন পলায়ন কৰে যদিও মৰাণ আৰক্ষীয়ে বাছখন জব্দ কৰিবলৈ সক্ষম হয় গুৱাহাটী অভিমুখী আছিল AS01 MC0907 নম্বৰৰ তনুজ নামৰ নৈশ বাছখন এই আপোনাৰ খোৱাং চাৰিআলি পাৰ হৈ যিটো চাৰিআলিটো মানে খোৱাং চাৰিআলি যে পাৰ হৈ এই দুটা ৰাস্তা ফাটি গৈছেতো আমি এইপিনৰ পৰা অহাগৈ আমি এইপিনৰ পৰা আহি আছিলোঁ ক'লৈ গৈছিলে আপোনালোকে আমি মানে তিনিচুকীয়া গুৱাহাটী গাড়ীখন এইপিনৰ পৰা আহি থকা গাড়ীখন আৰু তেওঁ এইপিনৰ ৰং ছাইড আছিলে তেওঁ আহিবলৈ আছিলে এইটো ছাইডে কিন্তু আহিলে এইটো ছাইডে তাৰপৰা আমি আকৌ গাড়ী অহাতে বৰষুণ দি আছিলে আমি তেওঁ ব্ৰেক মাৰিছোঁ কিন্তু তেখেতে মানে আগ ব্ৰেকটো মাৰিলে নেকি অকণমানটো মানে শ্লিপ খাই গৈছিলে বাইক আছিলে মানুহ কিবা হৈছিলে নাই আমাৰতো একো হোৱা নাই পেচেঞ্জাৰ সেই বাইকত থকাজন সেইজন অকণমান দুখ পাইছে আৰু সেই নাৰ্ছিং হোমত আছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনী সভাত জনতাক দিল্লীত নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিলেহে ৰাজ্যৰ লগতে কাৰ্বি আংলং ডিমা হাছাওৰ উন্নতিৰ গতি ত্বৰান্বিত হ'ব বুলি কয় দেশত দ্বিতীয় পৰ্যায়ত ২৪ এপ্ৰিলত হ'ব লগা লোকসভা নিৰ্বাচনৰ ৬ নং ডিফু লোকসভা সমষ্টিৰ বাবে দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকাজান হাওৰাঘাট আৰু বৈঠালাংছত ৩খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনী সভাত জনতাক দিল্লীত নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিলেহে ৰাজ্যৰ লগতে কাৰ্বি আংলং ডিমা হাছাওৰ উন্নয়নৰ গতি ত্বৰান্বিত হ'ব বুলি কয় লগতে ছাত্ৰ ছাত্ৰীসকলৰ কলেজত নামভৰ্তি বিনামূলীয়া কৰাৰ উপৰিও ছাত্ৰীসকলক ১০,০০০ টকাকৈ দিয়াৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক বিনামূলীয়া চাউল দিয়াৰ লগতে কম দামত গেছ চিলিণ্ডাৰ আৰু গৃহ নিৰ্মাণ কৰি দিয়াৰ কথাও উল্লেখ কৰে নিউজ ডেস্ক AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ ধন্যবাদ